দল ছাড়তেই আক্রমণাত্মক ভূপেন বরা। গৌরব গগৈ ও রকিবুল হোসেনের বিরুদ্ধে বিস্ফোরক অভিযোগ তুললেন প্রদেশ কংগ্রেসের প্রাক্তন সভাপতি ভূপেন বরা। গৌরব গগৈর বিরুদ্ধে ক্ষোভ উগরে দিয়ে তিনি বলেন, বিধানসভা নির্বাচনে 700 জন টিকিট চাইলেও 26টি আসনে কংগ্রেস লড়তে পারবে না। ওই বঞ্চিত প্রার্থীরা প্রকাশ্যে গৌরব গগৈর বিরুদ্ধে বিদ্রোহে নামবেন। সাংসদ রকিবুলের বিরুদ্ধে টাকা আদায়ের অভিযোগ তুলেছেন সদ্য কংগ্রেছ ত্যাগী ভূপেন বৰা। ব্যুৰো ৰিপৰ্ট বৰাক বিশন। মই গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থীৰ দৰখাস্ত লৈ ল'লা, তাৰে 26টা ছিটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলোৱে তোমাৰ মূৰ্তি জ্বলাবলৈ আছেই, টিভিত ক'বলৈ আছেই, আৰু 700 মাজত ডিকি দত্ত আৰু ৰকিবুল হোসেনে পইচা কালেকশ্যন কৰি আছে। অলৰেডি টিকেট বিচৰা মানুহবিলাকৰ জমা দিব লাগে 50,000। তাৰপিছত অহা যোৱা, লিডাৰৰ ঘৰে ঘৰে যোৱা, আকৌ লিডাৰৰ কাষত থকাবিলাকক খোজ কৰা। গতিকে এইবিলাকতো যেতিয়া ৰাজীৱ ভৱনৰ চোতালত অসমত টিভিৰ কাৰণে জেগা ল'লোঁ, এইকেইদিন যিমান পৰা সোনকালে মোক গালি চালি পাই লোৱা, কাৰণ টিকেট বিলাৰ পাছত আৰু মোৰ কথা নোলায়। তেতিয়া কংগ্ৰেছৰ যিটো মানে ফোজ মই গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থীৰ দৰখাস্ত লৈ ল'লা, তাৰে 26টা ছিটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলোৱে তোমাৰ মূৰ্তি